এইবাৰ বাৰু উৰুকা কেই তাৰিখে পৰিছে? যোৱাবাৰতো মঙলবাৰে পৰিছে, আপোনালোকে জানেনে? এইখিনি মৌচুমী পানীখিনি পেলালো এইখিনি মৌচুমী টেঙা কাটিব লৈছো। মই ডিব্ৰুগড়লৈ গৈছো, এইখিনি চাগে 15-20 দিন হৈ গ'ল। এতিয়া কি কৰো, অফিচলৈ লৈ যাওঁ। সদায় অফিচলৈ মানে ঘৰত খোৱা নহয় ন। শুনিছো এইবাৰ বোলে উৰুকা আকৌ মঙলবাৰে পৰিছে। যোৱাবাৰো যিহেতু মঙলবাৰে পৰিছিলে আৰু মই নিৰামিষ থাকো, একো খাব নাপালো, তেন্তে যোৱাবাৰ যদি মঙলবাৰে পৰিছিলে, মই ভাবিছো যে এইবাৰ বুধবাৰে পৰিব বুলি। আকৌ কৈছে যে এইবাৰ উৰুকা হৈছে 13 তাৰিখে, তেন্তে এইবাৰ আকৌ মঙলবাৰ পৰিছে। মই মানে এইবাৰো খাব নাপাওঁ। যোৱাবাৰ মোৰ 31 ডিচেম্বৰ উৰুকা খানা একো নহ'ল, মানি ললো আৰু সেইটো। তাৰপিছত ভাবিলো এইবছৰ খাব পাম নাই। যদি জানে আপোনালোকে কমেণ্ট কৰি জনাবচোন উৰুকা কেই তাৰিখে হয়, মই মাছ মাংস খাব পাম নে নাপাম। মায়ে কৈছে যে ভগৱানৰ ওচৰত টোপোলা এটা বান্ধি খাই দিবি বুলি, কিন্তু সেইটো নকৰো আৰু। যোৱা বছৰ যদি থাকিব পাৰিলো, এই বছৰো নিশ্চয় থাকিব পাৰিম, নহয় জানো? আৰু এই মোৰ দাঁতটো দেখিছেনে? এটা ওপৰত এটা আছে। এজনে কৈছে তোমাৰ দাঁতটো চিধা কৰি ল'বা, তেতিয়া দেখিবলৈ আৰু ভাল লাগিব বোলে। মানে তো এতিয়া ভগৱানে এনেকে দিছে, আৰু বয়স হ'ল যেতিয়া, এতিয়ানো ইয়াৰ পিছতনো আকৌ ধুনীয়া হৈ কি পাম? সেইটো কাৰণে ঠিক নকৰো আৰু গাই আছো তেনেকে থাকিম। এতিয়া এইটো কাটি লৈছো। নাখাওঁ নে, যোৱা বছৰ নাই খাওঁ, এইবছৰ কেলে খাওঁ আকৌ। দেওবাৰে বুলি কৈছিলো, কিন্তু তাৰিখটো কওঁতে 10 বুলি ক'লে। পাতিমহে কথাটো। মৰমৰে কথা পাতি হাতত লৈ জঙাই বাতি থাকিবি জাগি উৰে ৰাতি মনে মনে গৈ ওলা হাতত লৈ জঙাই বাতি